Hello everyone, Assalamualaikum. Good morning. মই ৰাতিপুৱা কণী ভাজিছো আনাৰ কাৰণে আৰু এফালে মায়ে পিঠা বনাই আছে আমাৰ কাৰণে। মায়ে মাজে পিঠা বনাই থাকে, তেওঁ বহুত ভাল পায় আৰু আমিও খাই ভাল পাওঁ। এইটো তিলৰ পিঠা বনাইছে। আনিশা আকৌ তিলৰ পিঠা ভাল নাপায়, তাৰ কাৰণে মায়ে নাৰিকলৰ পিঠা বনাইছে। আৰু কোনে কোনে তিলৰ পিঠা ভাল পায় কমেন্ট কৰি জনাব। এয়া আমাৰ সব পিলাপিলি ইয়াতে খেলি আছে। আনাৰ বদমাছি শেষ নহয় আৰু এফালে তানজিলা আকৌ দৰ্জা লগাই পেলাই বহি আছে। ভিতৰ ফালে চাক লক লগাই পেলাইছে, এতিয়া আকৌ খুলিব নোৱাৰে। আৰু অলপ টানা আয়া দাদা আটকে গ'ল, চাইছা দৰ্জা ঘৰৰ ভিতৰত আটকে গ'ল। লগা তোমাৰ হাত চেপা খাবা ৰ আৰু টাই খুলিছে আৰু নকৰিবা নকৰো কৈ দিয়া। মই এতিয়া অলপ ওলাই গৈ আছো বিশালত আৰু আনাই টোপনি গৈ আছে। তাক খোৱালো, খোৱাৰ এতিয়া পুৰা টোপনি। ভাবিলো বাইতাৰ লগত অলপ বিশালত গৈ আহো, কিবা কিবি ল'ব লগা আছে। ওলাই গলো বিশালত। বিশালত শ্বপিং কৰি পেলাই ভাল লাগে। সব বস্তু এটা জেগাতে পোৱা যায়, কিন্তু যিমান টাইম লগাই পেলাই আপুনি শ্বপিং কৰিব তাতকৈ বেছি আপুনি লাইন ধৰোঁতে গুচি যায়। আৰু বিশালত শ্বপিং কৰা হৈ গ'ল। এতিয়া আমি আহিছোঁ মাৰ্কেটত, মানে বজাৰত সেইবিলাক দোকানত আনাৰ কাৰণে কাপোৰ চাই আছোঁ। বিশালত তেনেকুৱা ভাল পোৱা নাই আৰু এতিয়া আমি বজাৰত চাই আছোঁ। এইটো মিটাৰ কাপোৰ হয়, মোৰ বহুত ভাল লাগিছে। ভাবিছিলো আনাৰ কাৰণে লেহেংগা বনাই দিম, তাই এনে বেলেগ মানে লেহেংগা এইবিলাক পিন্ধিব নোখোজে। ভাবিছিলো এইটো বনাই দিম, কিন্তু লোৱা নহ'ল। আৰু আহোঁতে উপমা আৰু ম'ম' আনিছিলো, চবে ভাল পায় চবৰ কাৰণে। আৰু ৰাস্তাত চাওক ৰাহুল গান্ধী আহিছিল। এইটো ভিনিঅ'তেও গৈছে, মোক ক্লিপটো দিছে, ভাবিছিলো আপোনালোকেও দেখাও। তেতিয়া ৰাহুল গান্ধী আহিছিল, এইটো ক্লিপ হয়। কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব। যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে। বাই বাই, নেক্সট ব্লগত লগ পাম।